প্ৰিয় দৰ্শক, কিডনী হৈছে আমাৰ শৰীৰৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ অংগ। কিডনীয়ে আমাৰ তেজ পৰিষ্কাৰ কৰি ৰাখে। আমাৰ শৰীৰৰ সকলো বৰ্জিত পদাৰ্থ বা লেতেৰা বস্তুবোৰ কিডনীয়ে শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে। যেনে ইউৰিয়া, ক্ৰিয়েটিনিন, ইউৰিক এচিড আদিৰ দৰে বৰ্জিত পদাৰ্থবোৰক কিডনীয়ে আমাৰ শৰীৰৰ পৰা বাহিৰ কৰি আমাৰ শৰীৰটোক আৱৰ্জনা মুক্ত কৰি ৰাখে, অৰ্থাৎ সম্পূৰ্ণৰূপে ডিটক্সিফাই কৰি ৰাখে। ইয়াৰ উপৰিও কিডনীয়ে আমাৰ শৰীৰৰ ইলেক্ট্ৰলাইট বেলেন্সক খুব সুন্দৰভাৱে পৰিচালনা কৰে। এই ইলেক্ট্ৰলাইট সমূহৰ ভিতৰত আছে ছডিয়াম, পটাছিয়াম, ক্লৰাইড ইত্যাদি। আমাৰ শৰীৰত আৰু যিবোৰ ভাইলেট অৰ্গেন আছে, যেনে ব্ৰেইন, হাৰ্ট, লিভাৰ, পাচনতন্ত্ৰ আদি সকলোবোৰ কিন্তু প্ৰত্যক্ষভাৱে কিডনীৰ ওপৰতে নিৰ্ভৰশীল। যদি কিডনী ভাল হৈ থাকে, তেনেহলে আমাৰ শৰীৰৰ সমস্ত প্ৰকাৰৰ ফাংচন ঠিক হৈ থাকিব। যদি কিডনীৰ কিবা সমস্যাৰ সূত্ৰপাত হয়, তেনেহলে তাৰ প্ৰত্যক্ষ প্ৰভাৱ হাৰ্ট, লিভাৰ, ব্ৰেইন বা পাচনতন্ত্ৰৰ ওপৰতো পৰিব পাৰে। মূল কথাটো হৈছে, যদি আমাৰ কিডনীত কিবা সমস্যাৰ সৃষ্টি হয় আৰু যদি সেই সমস্যা আৰম্ভণিতে ঠিক কৰিব পৰা যায়, তেনেহলে ই আমাৰ বাবে মংগলজনক। কিডনীৰ সমস্যা বা বেমাৰ যদি বহু দেৰিকৈ ধৰা পৰে, সেই ক্ষেত্ৰত সেই বেমাৰৰ পৰা কিডনীটোক ৰিকভাৰী কৰাটো যথেষ্ট কঠিন হৈ পৰে। প্ৰিয় দৰ্শক, আপোনাৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ ভিডিঅ'টোত আমি আপোনাক এনে কিছু লক্ষণৰ কথা কম, যিবোৰ লক্ষণ সাধাৰণতে আমাৰ ভৰিত দেখিবলৈ পোৱা যায়। কিডনী বেয়া হ'বলৈ আৰম্ভ কৰাৰ সময়ত ভৰিত এনে কিছু লক্ষণে দেখা দিয়ে, যিবোৰ লক্ষণ দেখিলেই বুজা যায় যে আমাৰ কিডনীৰ কিবা সমস্যাৰ সৃষ্টি হৈছে বা আমাৰ কিডনী ডেমেজ হ'বলৈ আৰম্ভ কৰিছে। ভৰিত দেখা দিয়া এই লক্ষণসমূহ যদি আমি অতি সোনকালে চিনাক্ত কৰিব পাৰো, তেন্তে আমি প্ৰাথমিক অৱস্থাতে এই ভয়ানক বেমাৰৰ পৰা নিজকে বচাব পাৰিম। প্ৰথম লক্ষণটো হৈছে হিল পেইন বা গুৰুহাৰ বিষ। আপুনি হয়তো এতিয়া ভাবিব পাৰে যে ভৰিৰ গুৰুহাৰ বিষৰ লগত কিডনী ডেমেজৰ কি সম্পৰ্ক আছে। এনে প্ৰশ্ন মনলৈ অহাটো স্বাভাৱিক, কিন্তু আমি আপোনাক প্ৰথমেই কৈছো যে কিডনীয়ে ইউৰিয়া, ক্ৰিয়েটিনিন, ইউৰিক এচিড আদি বৰ্জিত পদাৰ্থবোৰক আমাৰ শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে। যেতিয়া কিডনী ডেমেজ হ'বলৈ আৰম্ভ কৰিব বা কিডনীৰ বেমাৰ হ'ব, তেতিয়া কিডনীৰ যি কাৰ্যপ্ৰণালী বা ফিল্টাৰেশ্যন প্ৰচেছ আছে, সেই কাৰ্যপ্ৰণালী বা ফিল্টাৰেশ্যন প্ৰচেছ খেলিমেলি হৈ পৰিব। ফলত আমাৰ তেজৰ মাজত ইউৰিয়া, ক্ৰিয়েটিনিন, ইউৰিক এচিডৰ পৰিমাণ মাত্ৰাধিক বাঢ়ি যাব। বিশেষকৈ ইউৰিক এচিড বাঢ়ি যোৱাৰ ফলত আমাৰ ভৰিৰ হাড়ত যিবোৰ জইণ্ট থাকে, সেই জইণ্টবোৰত ইউৰিক এচিডৰ যি ক্ৰিষ্টেল ফৰ্মবোৰ আছে, সেই ক্ৰিষ্টেল ফৰ্মবোৰ ডিপজিট হ'ব। বিশেষকৈ ইউৰিক এচিড বাঢ়ি যোৱাৰ ফলত আৰু ইনফ্লেমেশ্যন অৰ্থাৎ প্ৰদাহৰ কাৰণে গুৰুহাৰ বিষ আৰম্ভ হয়। সেইবাবে যদি দীৰ্ঘদিন ধৰি আপোনাৰ গুৰুহাৰ বিষ হৈ আছে, তেনেহলে অতি সোনকালে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অত্যন্ত জৰুৰী। দ্বিতীয় লক্ষণটো হৈছে লেগ চুৱেলিং, অৰ্থাৎ ভৰিৰ তলৰ গাঁঠি বা তাৰ আশে-পাশে থকা অংশবোৰ ফুলি উঠা। প্ৰিয় দৰ্শক, কিডনীয়ে আমাৰ শৰীৰৰ ইলেক্ট্ৰলাইট বেলেন্সক নিয়ন্ত্ৰণত ৰখাত সহায় কৰে, অৰ্থাৎ ছডিয়াম, পটাছিয়াম, ক্লৰাইড এইবোৰৰ ক্ষমতাক বৰ্তাই ৰখাত কিডনীয়ে সহায় কৰে। প্ৰাথমিক অৱস্থাত যদি কিডনীৰ ফিল্টাৰেশ্যন প্ৰক্ৰিয়াত কিবা খেলিমেলি হয় বা কিডনীয়ে যদি সঠিকভাৱে নিজৰ কাম কৰিব নোৱাৰা হৈ পৰে, সেই ক্ষেত্ৰত আমাৰ তেজৰ মাজত ছডিয়ামৰ পৰিমাণ বাঢ়ি যাবলৈ আৰম্ভ কৰে। এই ছডিয়ামে তেতিয়া শৰীৰত বহুত বেছিকৈ ৱাটাৰ ৰিটেনশ্যন বঢ়াই দিয়ে, অৰ্থাৎ সেই নিৰ্দিষ্ট স্থানত পানী জমা হয়। এনেকুৱা লক্ষণ যদি আপুনি ভৰিৰ তলৰ গাঁঠি বা তাৰ আশে-পাশে দেখা পাই থাকে, তেন্তে আপুনি সতৰ্ক হোৱাটো জৰুৰী। তৃতীয় গুৰুত্বপূৰ্ণ লক্ষণটো হৈছে মাচুল পেইন বা মাংসপেশীৰ বিষ। ভৰিৰ মাংসপেশীত একেৰাহে বিষ হৈ থকাটো কিডনী ডেমেজৰ এটা লক্ষণ বুলি কোৱা হৈছে। এই বিষ যদি ক্ৰমাৎ বাঢ়ি গৈ থাকে, তেনেহলে আপুনি দেৰি নকৰি চিকিৎসকৰ কাষ চপাটো জৰুৰী। কিডনীৰ স্বাস্থ্য যেতিয়া দুৰ্বল হৈ পৰে, কিডনীৰ ইণ্টাৰনেল ফাংচনবোৰ যেতিয়া ইনবেলেঞ্চ হৈ যায়, কিডনীয়ে যেতিয়া সঠিকভাৱে কাম কৰিব নোৱাৰা হৈ পৰে, তেতিয়া আমাৰ শৰীৰত কেলছিয়ামৰ মাত্ৰাও কমি আহে, অৰ্থাৎ আমাৰ শৰীৰত তেতিয়াই প্ৰচুৰ পৰিমাণৰ কেলছিয়ামৰ নাটনি ঘটে। বিপৰীতে শৰীৰত ফছফৰাছৰ মাত্ৰা বহুত বেছিকৈ বাঢ়ি যায়। ইয়াৰ ফলতে আমাৰ মাংসপেশীত দীৰ্ঘম্যাদী এটা বিষ আৰম্ভ হৈ পৰে। বহুদিন ধৰি একেৰাহে ভৰিৰ মাংসপেশী বিষ হৈ থকাটো কিডনী ডেমেজৰ প্ৰথম লক্ষণ বুলি কোৱা হৈছে। চতুৰ্থ লক্ষণটো হৈছে ড্ৰাই স্কিন বা ছাল শুকান হৈ পৰা। প্ৰিয় দৰ্শক, আমাৰ কিডনীৰ মাজত এটা গুৰুত্বপূৰ্ণ উপাদান তৈয়াৰ হয়, সেইটো হৈছে এৰিথ্ৰ'পটিন। এই এৰিথ্ৰ'পটিনে প্ৰটিনৰ সৈতে মিলি হিমগ্লবিন তৈয়াৰ কৰাত সহায় কৰে। যেতিয়া কিডনী বেয়া হ'বলৈ আৰম্ভ
কৰিব, কিডনি ডেমেজ হ'ব, কিডনিয়ে যেতিয়া ভালদৰে কাম কৰিব নোৱাৰা হ'ব, তেতিয়া এই এৰিথ্ৰ'প্ৰটিনৰ পৰিমাণ কমি আহিবলৈ লয় আৰু পৰ্যাপ্ত পৰিমাণৰ এৰিথ্ৰ'প্ৰটিন নোহোৱাৰ ফলত আমাৰ শৰীৰত হিমগ্ল'বিনৰ মাত্ৰা কমি যায়। যেতিয়া হিমগ্ল'বিন কমি যাব, তেতিয়া আমাৰ স্কিনৰ ওপৰত বা যি চেল বা টিস্যুবোৰ থাকে সেইবোৰলৈ পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন নোযোৱা হ'ব আৰু চেল বা টিস্যুবোৰে যদি অক্সিজেন নাপায় তেনেহলে আমাৰ চেলৰ মাজত যি পুষ্টিকৰ উপাদান বা গ্লুক'জ থাকে সেইবোৰৰ দহন প্ৰক্ৰিয়া বেয়া হৈ পৰে। এই দহন প্ৰক্ৰিয়া বেয়া হোৱাৰ ফলতেই আমাৰ স্কিনৰ যিবোৰ চেল বা টিস্যুবোৰ লাহে লাহে মৰি যায়। ইয়াৰ ফলতেই আমাৰ স্কিন বা ছাল শুকান হৈ পৰিব আৰু স্কিন ইনফেকচনৰ দৰে সমস্যাই দেখা দিব। প্ৰিয় দৰ্শক, কিডনি ডেমেজৰ প্ৰাথমিক পৰ্যায়ৰ লক্ষণ কেইটা আপোনাক পুনৰ মনত পেলাই দিছো। প্ৰথম লক্ষণটো হৈছে হিল পেইন বা গুৰুহা বিষ। দ্বিতীয় লক্ষণটো হৈছে লেগ চুৱেলিং অৰ্থাৎ ভৰিৰ তলৰ গাঁঠি বা তাৰ আশে-পাশে থকা অংশবোৰ ফুলি উঠা। তৃতীয়টো হৈছে মাছুল পেইন বা মাংসপেশীৰ বিষ আৰু চতুৰ্থ লক্ষণটো হৈছে ড্ৰাই স্কিন বা ছাল শুকান হৈ পৰা। এইকেইটা লক্ষণ যদি দীৰ্ঘদিন ধৰি আপুনি আপোনাৰ ভৰিত দেখা পাই থাকে তেন্তে শীঘ্ৰেই চিকিৎসকৰ পৰামৰ্শ ল'ব। আৰম্ভণিতে এই লক্ষণবোৰ ধৰা পেলাই চিকিৎসা কৰিলে বহু ডাঙৰ বিপদৰ পৰা আপুনি নিজকে বচাই ৰাখিব পাৰিব। প্ৰিয় দৰ্শক, আশা কৰো এই কথাখিনি আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰ বাকী সদস্যসকলকো সুস্থভাৱে জীয়াই থকাত কিঞ্চিত হ'লেও উপকৃত কৰিব। যদি ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হোৱা বুলি ভাবিছে তেন্তে আন 10জনকো উপকৃত হোৱাকৈ এতিয়াই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।